কামৰূপ জিলাৰ কেটেগিজাৰ বৌদ্ধ পূজাৰ আজি অন্তিম দিন অৰ্থাৎ সামৰণি অনুষ্ঠান। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় বৌদ্ধ পূজাৰ আজি ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰে। এইবেলি ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল কেটেগিজাৰ বৌদ্ধ পূজা। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বৰ্ণিল সাংস্কৃতিক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। লগতে বৌদ্ধ পূজাৰ উপলক্ষে এক ধৰ্মীয় সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত কেইবাগৰাকী আমন্ত্ৰিত বিশিষ্ট অতিথি সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি শেষৰ কাৰ্যসূচী আজি মুকলি সভাৰ আগতে আমি ধৰ্মীয় শোভাযাত্ৰাৰ আয়োজন কৰিছিলোঁ আৰু এই আয়োজন ইতিমধ্যে সম্পন্ন কৰিছোঁ। আমাৰ বাথৌ ধৰ্মীয় যিটো তিনিদিনীয়া কাৰ্যসূচী পালন কৰা বাথৌ পূজাৰ লগত সম্পৰ্ক আছে। সেইকাৰণে বাথৌ ধৰ্মীয় নামাকৰণেৰে আমি বাথৌ ধৰ্ম গঠন কৰিছোঁ। আৰু তাৰোপৰি বাথৌ পূজাটো আচলতে শিৱ পূজা বুলি ক'ব খোজে সাধাৰণতে, কিন্তু এইটো নহয়। যে বাথৌ হ'ল পঞ্চ তত্ত্বৰ ওপৰত ভিত্তি কৰি ঈশ্বৰ জ্ঞান কৰা হয় আৰু এই বাথৌটো আমি নিৰন্তৰ নিৰল অনন্ত অনাদি ভগৱান হিচাপে আমি ঈশ্বৰ জ্ঞান কৰি আমি শ্ৰীযুক্তক ভগৱান হিচাপে পূজা কৰোঁ। আজি যিহেতু শোভাযাত্ৰাত কি অনুষ্ঠান আছে? আজি প্ৰথমতে কাৰ্যসূচীটো হৈছে শোভাযাত্ৰা, ধৰ্মীয় শোভাযাত্ৰা। তাৰপিছত আমাৰ মুকলি সভা। এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ শেষৰটো কাৰ্যসূচীয়ে আছে এই মুকলি সভা। তাৰপিছতে সন্ধিয়া 6 বজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব আৰু ইয়াত গায়ক আমাৰ বড়ো জনগোষ্ঠীয় লোকসকলৰ তৰফৰ পৰা হয়। চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নথৰ ৰিপৰ্ট, প্লাটু টাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্লাটু টাইমে যোৱা 16 জানুৱাৰী 2025 বৰ্ষত পঞ্চম বছৰত পদাৰ্পণ কৰিলে। পঞ্চম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা 2 ফেব্ৰুৱাৰী 2025 দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰিৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্লাটু টাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন, ইছমাইল ছিদ্দিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুৱিন ৰাভা ডাঙৰীয়াক। সংবাদ গোষ্ঠীটোৱে 2024-25 বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।